চালা ভূত তই মই হুলু বুলি ভাবিছিলি তাৰ ভাগৰ মাংস চুৰ কৰি খাই দিলি চালা খকুৱা চুপ চুপ তই চুপ কথা নকবি নহয় মই খকুৱা নিজে হেতৰ লুভিয়া চালা ধুদুৱা মই খকুৱা তই মৰি যা আয়ো হেয়া অ মা অ গুটি আহচোন মোৰ ওচৰলৈ তই আহ বোপাই আজিকালি বহুত বেয়া হৈছে দেই তই মোৰ ওচৰলৈ নাহ যিমান মাতিলেও বৰ কথা নুশুনা হলি পাই তই নতুন মা এজনী পালিতো মোলৈ মনত নপৰা হ'ল ন অ গুটি আহ আকৌ ঐ গুটি ক'ত শুই আছ বৰ পগলা মৰিয়া ল'ৰা দেই তোৰ ঘৰলৈ আহ গোটেইটো একেবাৰে হাবি থাকিবলৈ পাই মাৰ বাপেকো পাহৰিলি চাগে ঘৰলৈ আহ তই দিম মজা ভালকৈ দিম তোক ৰ নে সদায় ভালকৈ খাবলৈ পাই মাৰ বাপেৰক নালাগেই আজিকালি আমি ল'ৰা চাই ল'ম তোক ৰ চালা খকুৱা তোক পুতাই দিম খাবি তই তেতিয়া মোৰ লগত কাজিয়া কৰা চালা কুত্তা মানুহ চিনি পোৱা নাই একেবাৰে হাতে চিনি দিম ল তই চালা পালি মজা আইঅ একেবাৰে চফা লালা আইয়া এইবোৰ মই কি কৰিলো কি হ'ব এতিয়া লালা খংটো যে উঠি গ'ল ঘপকেনে মাৰি পালো কি হ'ব এতিয়া লালা হুছ ডাঙৰ কথা হ'ল এইটো দেখোন মৰিলে একেবাৰে মৰিলে মাৰি দিলো মৰিলে একেবাৰে মৰিলে কি হ'ব এতিয়া কি কৰোঁ মই লুকাবলৈ যাওঁ দেই লুকাবলৈ যাওঁ নহ'লে মোক কাটিব ৰাণীয়ে মোক মাৰিব নহ'লে মোক মাৰি চেছ কৰি পেলাব মই যাওঁ লালা মই কাকো পাহৰা নাই তেনেকে নকব না মোৰ বহুত দুখ লাগে মই গৈ আছো মই আহিছো মই এতিয়া গৈ পাম ঘৰলে মই ইয়াত নাথাকো মই গৈ আছো ঘৰলে মই এটা ৰখি থাকিব নোৱাৰো মোৰ বেয়াকে মনত পৰিছে মই ঘৰলে যাওঁ ন মন সৰু মই গৈ আছো ভাগৰ লাগিছে মই ঘৰলে যাম মই ৰখি দিওঁ মই আজি ৰাতিয়ে গৈ ঘৰলে পাবগৈ লাগিব পিছৰ পৰা কোনোবাই খেদি অহা নাইতো কোনোবাই দেখা নাইতো মোক নহ'ব মই ৰখি দিলে নহ'ব যোনে য'ত থাকক যি কৰক যি নকৰক মই আজি ৰাতিয়ে গৈ ঘৰলে পাবগৈ লাগিব যিমান খিটমিটে আন্ধাৰ হ'লে মই তেনেকৈ যাব লাগিব মই দৌৰি মই যাবই লাগিব মই নাভাগোঁ মই যাম মই পাৰিম মই গৈ আছোঁ মা মই গৈ আছোঁ দেতা মই গৈ আছোঁ মই সঁচাকৈ জীয়াই আছোঁ তহঁতি মোক বাৰু এইবোৰ কি সপোন দেখুৱালি মই জীয়াই আছোঁ বুলি তহঁতিও চাগে গম পাই আছ মই ইয়াত নহয় কেনেকৈ ৰখি থাকোঁ মই গৈ আছোঁ তহঁতি ৰখি থাক মই গৈ আছোঁ বৰ বেয়াকৈ পৰিলোঁ মা দেউতা মই ঘৰলৈ যাওঁ মোক লৈ যাহি মই ঘৰলৈ যাওঁ আজি দেখোন ঘৰখন নিজা লাগিছে পহৰিও এটা নাই ললো হিলিলাও নাই দেখোন ললো গুটিও দেখা নাই ললো নে শুইয়ে উঠা নাই ঐ পগলা কোনে কাক এতিয়া কেনেকৈ কিহে কেতিয়া কোনে কাক কেনেকৈ কিহে মাৰিলে কচোন ক জল্দি ক বধুৱাৰ লগত কালি ৰাতি পটক পহৰা দিয়া মলুৱা মাৰি পেলালে মলুৱাক মাৰি পেলালে লাঠিডাল পেটেদি ফুটাই পিছফালে উলিয়াই দিলে নাৰীবোৰ ছিঙি পেলালে মাৰি পেলালে মুখখন ওপৰলৈ মূৰ কৰি ঠেং হাত মেলি লাংকাই পৰি আছে উশাহ চুকা নাই মানে সি মৰিলে একেবাৰে মৰিলে একোৱেই বাকী নাই চফা এইবোৰ মই কি শুনিছোঁ হে মহাৰাজ কি হ'ব এতিয়া আগতেতো আমাৰ দেখোন মৰামৰি হোৱা নাই হে কোনে কৰিলে লেলে কি হ'ল আই তইনো ইমানকৈ কিয় কান্দিছ কি হ'ল গুটি ককাই নাই হে কি কৰিলি তই গুটি ককাই নাই কালি দেখোন আছিলে ৰাতিওতো আছিলে মোক দেখি হাঁহিছিলে লেলে এতিয়া তই কৈছ গুটি ককাই নাই কালি বোলে ৰাতিও পাই নাই পিতা মোক ককাই লাগে গুটি ককাই আনি দে য'ৰ পৰা বিচাৰি হ'লেও মোক গুটি ককাই আনি দে মোক গুটি ককাই লাগে য'ৰ পৰা হ'লেও আনি দে বিচাৰি আনি দে মোক ককাই লাগে মোক গুটি ককাই লাগে মোক আনি দে আনি দে আপুনি কি চাই আছে তেনেকৈ লেলে মোৰ যাৰ ওপৰত সন্দেহ আছিলে সি তেনেকুৱা কামেই কৰিব বুলি সি তেনেকুৱাই কৰিলে লেলে এতিয়া কি চাই আছে বলক খবৰ এটা লৈ আহোগৈ ওপৰত কি হৈছে কি নাই একো ঠিকেই নাই লেলে কোনে কাক মাৰিলে পিছলৈ গম পাব লেলে গুটি ককাই লাগে আনি দে
পাহৰি থাকিলি মলুৱা ঐ মলুৱা তই বহুত ভাল আছিলি ঐ মলুৱা মলুৱা কোনে তোক মাৰিলে তাক মই সহজে যাবলৈ নিদিওঁ ধৰা পেলাই আমি তাক খুচি খুচি মাৰিম তাক তই চাই ল'বি তুমি তোক মই সহজে যাবলৈ নিদিওঁ ঐ তহঁতি ক লগৰ এটা মৰি গ'ল তহঁতি গম নাপালি ই মোৰ তহঁতি ক'ত আছিলি খাই আছিলি নে শুই আছিলি তহঁতকেইটাই হাৰামি একো এটা গম নাপালি ইমান ডাঙৰ ঘটনা একো এটা গম নাপালি কি কৰি আছিলি ক আমি মানে শুই আছিলো ৰাণী মলুৱা আৰু মাংকা পহৰা দি আছিলে আমি একো গমেই নাপালো আনকি চিঞৰাও নুশুনিলো সেইকাৰণে গম নাপালো নহ'লেতো ইয়াক আমি মৰিবই নিদিওঁ এই বহুত ভাল আছিলে কথা দেখোন বিষম পিছে এতিয়া মাংকা ক'ত আছে মানে ৰাণী সেইটোহে কোনো নাজানে তেন্তে গুটি ক'ত আছে সিও বোলে নাই ৰাজকুমাৰ নাই ৰাণী মা কি হ'ব এতিয়া আমি দেখোন গমেই পোৱা নাই যে ৰাজকুমাৰ নাই মই সকলো গম পাইছোঁ এতিয়া ক'ত কোনে কি কৰিলে কোনে কাক মাৰিলে আপুনি যাওক ইয়াৰ পৰা ৰাজকুমাৰক ধৰিবলৈ মানুহ পঠাই দিয়ক ৰাণী মা মানে ৰাজকুমাৰে মলুৱা আৰু মাংকাক দুটাকে মাৰি পেলালে সিয়েই মাৰি পেলালে মইতো ইয়াৰ কথা আগতে মহাৰাজকো কৈছিলোঁ কিন্তু তহঁতৰ মহাৰাজেহে নুশুনিলে মোৰ কথা নুশুনি ৰাজকুমাৰ পাতিলে এতিয়া পাইছে মজা ইমান এটা ভাল পহৰি সেনেকৈ খুচি খুচি মাৰি পেলালে আৰু এটা ক'ত আছে তাৰো ঠিকনা নাই তাক ধৰি আনি একেবাৰে এইবাৰ মাৰিয়ে পেলাম কাৰো কথা নুশুনো তহঁতি চাই ল'বি ললো মই চব শুনিলো আপুনি কাক মাৰি পেলোৱাৰ কথা কৈছে সি মোৰ ককাই হয় তাক মৰাৰ আগতে মোক মাৰিব লাগিব হিল্লা তই এটা কথা ভালদৰে শুনি ল সি তোৰ ককাই কেতিয়াও নহয় নাছিলে আৰু হ'বও নোৱাৰে তাক তই পাহৰি যা সি হৈছে হাৰামী মানুহৰ দেশৰ পৰা অহা এটা হাৰামী ল'ৰা তাক তই যিমান সোনকালে পাহৰিব পাৰ তোৰ কাৰণে সিমানেই ভাল সি তোৰ ককাই কেতিয়াও নহয় এইটো দেখিছ আমাৰ এটা সৈন্য ইয়াৰ নাম আছিলে মলুৱা ইয়াক সি মাৰি থৈ গ'ল আৰু এটা সৈন্য মাৰি পিটি ক'ৰবাত লুকুৱাই থৈ গ'ল এতিয়ালৈকে পোৱা নাই মোৰ কথা নুশুন মই তোৰ মাৰ নহয় মানুহৰ বদমাছ পোৱালিটোকে নিজৰ ককাই বুলি ভাবিছ ঐ তহঁতি কি চাই আছ এজনীক লৈ যা মোৰ চকুৰ আগৰ পৰা মই মাৰি পিটি শেষ কৰাৰ আগতে লৈ যা মোৰ চকুৰ আগৰ পৰা বদমাছটোৱে মোৰ ছোৱালীজনীকো বদমাছ কৰি পেলালে তাক মই কি চাই আছ তেনেকৈ তহঁতি যা তাক ধৰি আন মলুৱা ঐ মলুৱা তই পাৰ যদি আকৌ গুচি আহ মলুৱা ঐ মলুৱা তই আকৌ গুচি আহ কেনেকৈ তই গ'লি আমাৰ গাড়ী তই আজি মোৰ এটা সৈন্য কমিলে 20টামান আছিলেহে এতিয়া অকল 19টামানে আছেগৈ মই ক'ত আছোঁ আকৌ আহিলা ক'ত আছোঁ মই বচা ঐ